আজি আমাৰ ইয়াতে গুৰখা ভাই বন্ধু সকলো আছে আপোনালোকেতো অলৰেডি গম পাইছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো আমি অসমৰ সব জায়গাত গুৰখাক সমান পাৱাৰ দিছো আৰু একদম পুলিশ বিলাকক ওয়াৰ্নিং দি দিছো যে কোনো গুৰখাক বিদেশী বুলি হাংগামা কৰিব নোৱাৰিব আপোনালোকে শুনা পাইছেতো মই কৈছো যে গুৰখা মানুহ অসমত বহুত 100-200 বছৰ আগত আহা মানুহ পুলিশ বিলাকে পিছত আহিছে নেকি গুৰখাত কৈ ঠিক নাই হয়নে সেইকাৰণে অসমত বিজেপি চৰকাৰ আহাৰ পিছত গুৰখা লোকৰ ওপৰত এতিয়া কোনেও অত্যাচাৰ নকৰে এতিয়া মই সিস্টেম বনাই আছো লাহে লাহে আপোনালোকে ওবিসি সাৰ্টিফিকেটটো কম্পিউটাৰতে পাই যাব কোনো কষ্ট কৰিব নালাগে কোনো পাব্লিকৰ হাৰাশাস্তি খাব নালাগে আজি আমাৰ ইয়াতে গুৰখা ভাই বন্ধু সকলো আছে আপোনালোকেতো অলৰেডি গম পাইছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো আমি অসমৰ সব জায়গাত গুৰখাক সমান পাৱাৰ দিছো আৰু একদম পুলিশ বিলাকক ওয়াৰ্নিং দি দিছো যে কোনো গুৰখাক বিদেশী বুলি হাংগামা কৰিব নোৱাৰিব আপোনালোকে শুনা পাইছেতো মই কৈছো যে গুৰখা মানুহ অসমত বহুত 100-200 বছৰ আগত আহা মানুহ পুলিশ বিলাকে পিছত আহিছে নেকি গুৰখাত কৈ ঠিক নাই হয়নে সেইকাৰণে অসমত বিজেপি চৰকাৰ আহাৰ পিছত গুৰখা লোকৰ ওপৰত এতিয়া কোনেও অত্যাচাৰ নকৰে এতিয়া মই সিস্টেম বনাই আছো লাহে লাহে আপোনালোকে ওবিসি সাৰ্টিফিকেটটো কম্পিউটাৰতে পাই যাব কোনো কষ্ট কৰিব নালাগে কোনো পাব্লিকৰ হাৰাশাস্তি খাব নালাগে